নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এই ভিডিঅ'টো গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰাৰ্থীসকলৰ কাৰণে বনাইছোঁ বিশেষকৈ আলোচনামূলক ভিডিঅ' ডিছকাশ্যন ভিডিঅ' খুব এটা ভাল খবৰ এটাৰ পিছত এটাকৈ সুখবৰ আহি আছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ কোৱালিফাইড কেণ্ডিডেটসকললৈ কাৰণ তেখেতসকলে অনিশ্চয়তা আছিল যে ডিষ্ট্ৰিক্ট চিলেকশ্যন হ'বনে নাই নে ষ্টেটৰ পৰা ৰেণ্ডমলি চিলেক্ট কৰি দিব তেখেতসকলক DSCৰ ফালৰ পৰা এতিয়া তেখেতসকলে 1 তাৰিখে সেই ভাল নটিফিকেশ্যনটো পালে নটিফিকেশ্যন নহয় 1 তাৰিখে লিষ্টে ওলাইছে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ এতিয়া কথাটো কি হ'ল বিদ্যালয়ৰ মানে চিলেকশ্যনৰ কথা স্কুল চিলেকশ্যনৰ কথা এতিয়া বহুতৰে মনত এটা প্ৰশ্ন উদয় হৈ আছে কেনেকুৱা ধৰণৰ হ'ব যদি বিদ্যালয় চিলেকশ্যন আপোনালোকক নিদিয়ে আৰু তেনেকৈ দিয়া মোৰ বোধেৰে নহ'ব এটা আইডিয়া দেই আপোনালোকে ভুল নুবুজিব আইডিয়াহে কৰিব পাৰোঁ কাৰণ সঠিক সিদ্ধান্ত ল'ব পাৰিব একুৰেটটো আমি ক'ব নোৱাৰিম এইটো DSCৰ ফালৰ পৰা ল'ব কিন্তু আপোনালোকৰ যদি ফাইনেল ৰিজাল্ট ওলোৱাৰ পিছত অলৰেডি ফাইনেল হৈছে তথাপি এখন লিষ্ট ওলাব ফাইনেল কাৰণ যিসকলক কেপ্ট ইন আবায়েন্স বুলি যিসকল আহিছে মানে টেম্পৰাৰিলি যিসকলৰ মানে উইথেল হৈ আছিলে তেখেতসকলক পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিছে আপোনালোকে গমেই পায় এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে আপোনালোকৰ যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন দিয়ে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ পিছত যদি আপোনালোকৰ কৰণীয় একো কাম নাথাকে তেতিয়াহ'লে আপোনালোকে যিখন এপইণ্টমেণ্ট লাভ কৰিব সেইদিনাখন সৰুসজাই ষ্টেডিয়ামত গৈ বা য'তে নিদিয়ক আনুষ্ঠানিকভাৱে তাতে আপোনালোকে অকল মানে এই কোৱালিফাইড ফৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ যিকোনো ছাবজেক্ট ধৰক অমুক ছাবজেক্ট তেনেকৈ আহিব এপইণ্টমেণ্ট লেটাৰখনৰ আৰু ডিষ্ট্ৰিক্টত আহিব পাৰে সেই ডিষ্ট্ৰিক্টখনৰ নাম আহিব আপুনি চিলেকশ্যন হোৱাৰ পিছত আৰু আনুষ্ঠানিকভাৱে 2-4জনক দিয়াৰ পিছত ছাইডত কাউণ্টাৰ থাকিব ডিষ্ট্ৰিক্ট ৱাইজ গতিকে সেই ডিষ্ট্ৰিক্টত গৈ আপোনালোকে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ছেপাৰেটলি আপোনালোকৰ এপইণ্টমেণ্টসমূহ ল'ব পাৰিব এপইণ্টমেণ্ট লেটাৰসমূহ ইয়াৰ পিছত কথাটো কি হ'ল মই এইকাৰণে এই কথাটোলৈ আহিলোঁ যে সেইখন এপইণ্টমেণ্টত কিন্তু আপোনালোকৰ মানে পষ্টিং প্লেচমেণ্ট মানে যিটো আপোনালোকৰ স্কুলৰ নাম হয়তো লিখা নাথাকে কাৰণ তেনেকৈ নিদিয়ে যিহেতু আপোনালোকক মেৰিট ৱাইজত লিষ্টত বাছনি কৰিব দিছিলে সেই যিখন ডিষ্ট্ৰিক্টত আপুনি চিলেক্ট হ'ল বা আপুনি প্ৰিফাৰ কৰিছিলে সেই ডিষ্ট্ৰিক্টৰ ISৰ ফালৰ পৰা আপোনালোকক হয়তো এটা সুকীয়া দিনত যিকোনো কনফাৰেঞ্চ হল বা যিকোনো হলত আপোনালোকক সকলোকে বহুৱাই লৈ ডিসপ্লে কৰি প্ৰজেক্টৰৰ সহায়ত এই বিদ্যালয়বিলাকৰ নাম দেখুৱাই আপোনালোকক হয়তো মেৰিট ৱাইজ সিলেক্ট কৰিব দিব পাৰে বিদ্যালয় ধৰক আপুনি দৰং ডিস্ট্ৰিক্টত সিলেক্ট হ'ল তেতিয়ালে দৰং ডিস্ট্ৰিক্টৰ IS আপোনালোকক দিব ঠিক তেনেকৈ কোনোবা এটা দিনত হয়তো সেম ডেট নহ'ব পাৰে একদিন আগৰ পিছে হ'ব পাৰে বেলেগ ডিস্ট্ৰিক্টত আৰু তেতিয়া আপোনালোকে আৰু এখন এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব সেইখনত কিন্তু আপোনালোকৰ প্লেচমেন্টটো মেনশন থাকিব যে অমুক বিদ্যালয় ঠিক তেনেকুৱা ধৰণৰ কথা আৰু এতিয়া ইয়াতে এটা কথা হ'ল যে আপোনালোকে সৰুসজাইৰ দিনাখনৰ সৰুসজাইত এপইণ্টমেণ্ট লোৱাৰ দিনাখন যিখন এপইণ্টমেণ্ট লেটাৰ পাব এসপ্তাহৰ ভিতৰত কমসে কম হয়তো তেনেকুৱা ধৰণৰ টাইম থাকিব আপোনালোকে IS অফিচত জয়েন কৰিব লাগিব সেই ডিস্ট্ৰিক্টখনত যিখনত আপোনালোকে ল'লে এপইণ্টমেণ্ট আপোনালোকে জয়েনিং লেটাৰ লৈ IS অফিচত জয়েন কৰিব লাগিব আৰু IS অফিচৰ ফালৰ পৰা হয়তো আপোনালোকক এখন নটিফিকেশ্যন জাৰি কৰিব যে ইমান তাৰিখে আপোনালোকে আহিব কনফাৰেন্স হলত আপোনালোকক বিদ্যালয় সিলেকশ্যন কৰিব দিয়াৰ সুযোগ দিয়া হ'ব আৰু তেতিয়া হয়তো বিভাগীয় কৰ্তৃপক্ষৰ লগত থাকিব আৰু অফিচিয়েল ষ্টাফ থাকিব ইন্সপেক্টৰ অফ স্কুলৰ তেখেতসকলে অন দা একেবাৰে স্পটত আপোনালোকক এখন এই বিদ্যালয় সিলেকশ্যন হোৱাৰ পিছত এপইণ্টমেণ্ট লেটাৰ দিব আৰু ঠিক তেনেদৰে এসপ্তাহৰ ভিতৰত বা যিকোনো এটা টাইম দিব সেই সময়ৰ ভিতৰত আপোনালোকে বিদ্যালয়ত গৈ নিৰ্দিষ্ট বিদ্যালয়ত গৈ আপোনালোকে যোগদান কৰিব লাগিব প্ৰিন্সিপাল বা হেডমাস্টাৰ হেড টিচাৰৰ ওচৰত গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে তেনেকুৱা ধৰণেৰে হ'ব আৰু এই এনেকুৱা ধৰণৰ হৈছিলে 2021ৰ যি হাইস্কুল শিক্ষকৰ এপইণ্টমেণ্ট দিছিলে সৰুসজাইত আনুষ্ঠানিকভাৱে দিছিলে অকল ডিস্ট্ৰিক্ট সিলেকশ্যন কৰা হৈছিল যেতিয়া স্কুলত কোনো একো নাছিল প্ৰভিজনেল লিষ্টত আৰু সিলেকশ্যন লিষ্টত মানে ডিস্ট্ৰিক্ট প্ৰিফাৰ কৰিছিল তাৰ পাছত তাতে এপইণ্টমেণ্ট পোৱাৰ পিছত তেখেতসকলে আকৌ সেই বিভাগীয় কৰ্তৃপক্ষৰ পৰা ISৰ ফালৰ পৰা নিজৰ ডিস্ট্ৰিক্টত আকৌ স্কুল সিলেকশ্যন কৰাৰ এটা মানে অনুষ্ঠান এটা হৈছিল গতিকে তেখেতসকলে তেনেধৰণে দুখনকৈ এপইণ্টমেণ্ট লাভ কৰিছিল
গতিকে মোৰ বোধেৰে এইবাৰো তেনেকুৱা হ'ব আৰু যদি মই সেইকাৰণে কৈছোঁ আইডিয়াহে কৰিব পাৰে আৰু যদি আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন হোৱাৰ পিছত এতিয়াও সময় আছে যিহেতু ডিচেম্বৰ বা নৱেম্বৰৰ শেষত দিম বুলি কৈছিলে বা ডিচেম্বৰত খুব বেছিতে আৰু হয়তো তাতকৈ দেৰি নহ'ব পাৰে যদি আৰু অপশ্যন উলিয়াই দিয়ে ধৰক ডিষ্ট্ৰিক্ট ফাইনেল হোৱাৰ পিছত আপোনালোক বিদ্যালয় দিয়া হ'ব তেনেকুৱা ধৰণৰ কিন্তু মোৰ বোধেৰে তেনেকুৱা হ'ব নালাগে ডিষ্ট্ৰিক্টতে হয়তো আপোনালোক সীমাবদ্ধ ৰাখিব তাৰপিছত ডিষ্ট্ৰিক্টে আপোনালোকক নিজৰ নিজৰ স্কুলবিলাক বাছনি কৰিব দিব পাৰে আপোনালোকে আপোনালোকৰ মতামতসমূহ আগবঢ়াব বুলি আশা থাকিল মই জাষ্ট ডিছকাশ্যনৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে ভুল নুবুজিব আৰু যদি এক্সপ্লেনেশ্যন কৰাত কিবা ভুল হৈছে আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব ধন্যবাদ